স্টুডেন্ট তো আজিৰ ভিডিঅ'ত মই এটা মানে এডভাৰটাইজমেণ্ট আৰু জব নটিফিকেশ্যনৰ ওপৰত কথা পাতিম ঠিক আছে। সেই নটিফিকেশ্যনখন ওলাইছে DMEৰ পৰা, মানে DME DHS, এইটোতো আপুনি মানে জানে, DME মানে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ পৰা ঠিক আছে। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট ওলাই আছে। কিমানটা পোষ্ট আছে টোটেল ভেকেঞ্চি? 2000 মানে 2048টা মানে ভেকেঞ্চি আছে ইয়াতে ঠিক আছে। মানে গ্ৰেড 3 টেকনিকেল, নন টেকনিকেল আৰু গ্ৰেড 4 মিলাই পেলাই টোটেল মানে 2047 ভেকেঞ্চি আছে ঠিক আছে। তো এইটো মানে এডভাৰটাইজমেণ্টখন হৈছে এইটো, মানে এই এডভাৰটাইজমেণ্টখন আগতে ওলাইছিলে, আজি মানে আৰু মানে এবাৰকে মানে এইটো পাব্লিছ কৰা হৈছে DMEৰ পৰা। সেইটো মানে কিয় এইটো পাব্লিছ কৰা হৈছে, কাৰণ ইয়াতে মানে ভেকেঞ্চি আছিলে আৰু মানে মানে সেই মানে যিখিনি পোষ্ট আছিলে সেই পোষ্টখিনি মানে এক্সামটো হোৱা নাছিলে ঠিক আছে। তো DME কি কৰিলে যে এইটো মানে আৰু মানে এবাৰ মানে সেই নটিফিকেশ্যনখন ৰিপাব্লিছ কৰি দিলে, আৰু যিসকলে আগতে এপ্লাই কৰা নাছিলে সিসকলে এতিয়া মানে এপ্লাই কৰিব পাৰিব ঠিক আছে। আৰু যিসকলে আগতে এপ্লাই কৰিছে সিসকলৰ মানে আৰু মানে এপ্লাই কৰিব নালাগে ঠিক আছে। ইয়াতে লিখা আছে, আপুনি দেখিব যে কোৱা আছে যে অনলাইন এপ্লিকেশ্যন ফৰ্ম শ্বেল বি এভেইলেবল ফ্ৰম 29th November 2024 টু 9th December 2024 ঠিক আছে। ইয়াতে আছে আপোনাৰ ডেট আৰু ইম্পৰ্টেণ্ট টাইমবিলাক দিয়া আছে ইয়াতে আপুনি দেখিব। যিসকলে মই মানে এগেইন মানে কৈ আছোঁ যে যিসকলে আগতে সেই পোষ্টবিলাকৰ কাৰণে মানে এপ্লাই কৰিছিলে সিসকলৰ মানে আৰু মানে এবাৰ মানে এপ্লাই কৰিব নালাগে ঠিক আছে। যিসকল মানে নতুন কেণ্ডিডেট হয় সেই নতুন কেণ্ডিডেটৰ কাৰণে সেই পৰ্টেলটো মানে খুলিব ঠিক আছে। সেই নতুন কেণ্ডিডেটে যিসকলে মানে আগতে এপ্লাই কৰা নাছিল সেইসকলে মানে এতিয়া এপ্লাই কৰিব পাৰিব ঠিক আছে। আপুনি মানে গ্ৰেড 3 টেকনিকেল, নন টেকনিকেল পোষ্ট আৰু আপোনাৰ গ্ৰেড 4 পোষ্ট ঠিক আছে। ইয়াতে মানে সকলোবিলাক ডিটেইলছ আছে, কি কি পোষ্টৰ কাৰণে কিমানটা ভেকেঞ্চি আছে, আৰু মানে মানে এডুকেশ্যন কোৱালিফিকেশ্যন মানে কোনটো পোষ্টৰ কাৰণে কিমান লাগে, মানে যিটো হয় মানে শিক্ষাগত যোগ্যতা যিটো হয়, আৰু আপোনাৰ মানে পে' স্কেল কিমান থাকিব, আৰু মানে গ্ৰেড পে' কিমান থাকিব ইয়াতে মানে লিখা আছে। মানে টেকনিকেল পোষ্টৰ কাৰণে কি আছে, মানে এডুকেশ্যন কোৱালিফিকেশ্যন কোনটো পোষ্টৰ কাৰণে, সকলোবিলাক মানে ডিটেইলছত ইয়াতে মানে লিখা আছে। আপুনি এইটো মানে দেখিব পাৰিব এই নটিছখনত ঠিক আছে। এইটো আছে মানে ইয়াতে ফুল নটিছ মই মানে এতিয়া মানে লৈ আহিছোঁ। ইয়াতে মই মানে পূৰা আপোনালোকক দেখুৱাম। সেইটো মানে ইয়াতে আপুনি দেখিব গ্ৰেড 4ৰ কিমানটা পোষ্ট আছে। ইয়াতে মানে গ্ৰেড 3ৰ মানে সেইবিলাক মানে বেলেগ বেলেগ আছে, গ্ৰেড 3 টেকনিকেল, নন টেকনিকেল ঠিক আছে, আৰু গ্ৰেড 4ৰ মানে বেলেগকৈ পোষ্ট দিয়া আছে ইয়াতে ঠিক আছে। কেটাগৰী ৱাইজ ভেকেঞ্চি দিয়া আছে গ্ৰেড 4ৰ কাৰণে, আপুনি সেইটো মানে চাই ল'ব। আৰু মানে আপোনাৰ মই কোনটো ডেটৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব সেইটো মই কৈ দিছোঁ, আৰু যদি কোনো ডাউট থাকে কমেণ্ট কৰিব ঠিক আছে। যে মানে কেটাগৰী ৱাইজ মানে এইজ লিমিট দিয়া আছে। জেনেৰেলৰ কাৰণে 18ৰ পৰা 40 ইয়াৰ্ছলৈ মানে আপুনি এপ্লাই কৰিব পাৰিব। OBCৰ কাৰণে 18ৰ পৰা 43 লৈ আপুনি এপ্লাই কৰিব পাৰিব। SC/STৰ কাৰণে 18ৰ পৰা 45, আৰু PWDৰ কাৰণে 18ৰ পৰা 50 ঠিক আছে। এইটো আপোনালোকৰ মানে এইজ লিমিট হ'ব, সেইটো মানে এপ্লাইৰ কাৰণে ঠিক আছে। এপ্লিকেশ্যন ফিজ নালাগে একো, মানে এপ্লাই যিটো ফিজ আছে এইটো মানে ফ্ৰী আছে, একো ফিজ নালাগে। চিলেকশ্যন প্ৰচেছ মানে এইটো কোৱা নাই কেনেকৈ চিলেকশ্যন হ'ব, মানে কেনেকৈ এক্সামটো ল'ব। এক্সাম চিলেবাছ এতিয়ালৈকে আপডেট হোৱা নাই, যেতিয়া আপডেট হ'ব মানে আমি আপোনালোকক মোৰ চেনেলৰ পৰা আপোনালোকক মানে ইনফৰ্ম কৰি দিম ঠিক আছে। আৰু ইয়াতে কি লিখা আছে, টাৰ্ম এণ্ড কণ্ডিশ্যনো লিখা আছে। আপুনি যিটো মানে এপ্লাই যিটো লিংক হয় এইটো আপোনাৰ মানে এতিয়ালৈকে এক্টিভ হোৱা নাই। যেতিয়া মানে এক্টিভ হ'ব মই মানে কৈ দিম, মোৰ চেনেলত মই ইনফৰ্ম কৰি দিম। আপোনালোকে কি কৰিব, মোৰ হোৱাটছআপ গ্ৰুপটো জইন কৰিব। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে এইটো আপুনি পাই যাব ভিডিঅ'ৰ তলতে ডেছক্ৰিপশ্যনত। আৰু আপুনি কি কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোবিলাক কেণ্ডিডেটৰ লগতে ঠিক আছে। আৰু যিটো মানে এপ্লাই ষ্টাৰ্টিং যিটো ডেট, মানে এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে, মানে DMEৰ যিটো পোষ্ট আছে এইটোৰ এপ্লাই আৰম্ভ হ'ব 29th নৱেম্বৰৰ পৰা। 29 নৱেম্বৰৰ পৰা মানে আপোনালোকক 10 দিন দিয়া হ'ব টাইম এপ্লাইৰ কাৰণে ঠিক আছে। তো কাৰো যদি কোনো ডাউট থাকে কমেণ্ট কৰিব। চেনেলটোত মানে প্ৰথমবাৰ যদি ভিজিট কৰি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে। থেংক ইউ।